মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ গণিতৰ 1 নম্বৰ যেটো পাঠ আছে ঠিক আছে পাঠটোৰ নাম হৈছে 1 নম্বৰ পাঠটোৰ সংখ্যা এই পাঠটি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম যে তোমালোকে কি কৰিব লাগিব তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাব লাগিব লগতে শেষলৈকে চাব লাগিব তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে এতিয়া চোৱা অংকনো কাক কয় প্ৰথমতে আমি হেয়া জানো আহাচোন সংখ্যা লিখিবলৈ 0 1 2 3 4 5 6 7 8 9 এই প্ৰতীক বা চিহ্ন কেইটা ব্যৱহাৰ কৰা হয় এই চিহ্ন কেইটা কি বুলি কোৱা হয় অংক বুলি কোৱা হয় মই লিখি দিছো চাবা আমি তোমালোকে জানাই জানে 0 1 2 3 ঠিক আছে মই ইংলিশত লিখা গল অসমীয়াত লিখি দিছো চাবা 0 1 2 3 4 5 6 7 8 9 হয়নে এই কেইটা আমি কি কৰো সংখ্যা এটা লিখিবলৈ ব্যৱহাৰ কৰিব পাৰো এই কেইটা কি বুলি কোৱা হয় এই কেইটা অংক বুলি কোৱা হয় ঠিক আছে এই কেইটা কি হয় আকৌ এটা প্ৰতীক বা চিহ্ন আৰু এই কেইটাকে আমি কি বুলি কওঁ অংক বুলি কওঁ এই অংক কেইটা ব্যৱহাৰ কৰি আমি সংখ্যা লিখিবলৈ পাৰো যেনে ধৰা ইয়াৰ পৰা 3 ললো 5 লিখিলো আৰু ধৰা 7 লিখিলো হয়নে অৰ্থাৎ আমি কিমান পালো এই প্ৰতীক বা চিহ্ন কেইটা ব্যৱহাৰ কৰি 3 5 7 লিখিলে অৰ্থাৎ 357 আমি পালো এই 357 টো কি বুলি কোৱা হয় এই 357 টো এটা আমি সংখ্যা বুলি ক'ব পাৰো ঠিক আছে এটো কি হয় এটা সংখ্যা মনত ৰাখব আকৌ আমি যে এই সংখ্যাটো লিখিবলৈ এই প্ৰতীক বা চিহ্ন কেইটা যে ব্যৱহাৰ কৰিলো এই কেইটাক কি বুলি কোৱা হয় এই কেইটা অংক বুলি কোৱা হয় একেটা কি বুলি কোৱা হয় অংক বুলি কোৱা হয় অৰ্থাৎ ইয়াত আমি কি কৰিলো তিনিটা অংক ব্যৱহাৰ কৰি ঠিক আছে এইকেইটা যেটো অংক বুলি কোৱা হয় ইয়াত আমি কি কৰিলো এই সংখ্যাটো লিখিবৰ কাৰণে আমি তিনিটা অংক ব্যৱহাৰ কৰিলো গতিকে এই যেটো সংখ্যা হল এই সংখ্যাটো কেইটা অংক বিশিষ্ট হ'ব যেহেতু আমি তিনিটা অংক ব্যৱহাৰ কৰিছো এই সংখ্যাটো হ'ব তিনিটা অংক বিশিষ্ট সংখ্যা ঠিক আছে একে ধৰণে যদিহে চোৱা এইটো সংখ্যা আমি লিখিলো 4 3 5 8 এই সংখ্যাটো কেইটা অংক ব্যৱহাৰ কৰা হৈছে এটা দুটা তিনিটা চাৰিটা গতিকে এইটোক আমি কি বুলি ক'ব পাৰো এইটোক আমি চাৰিটা অংক বিশিষ্ট সংখ্যা বুলি ক'ব পাৰো আশা কৰিছো অংক কাক কয় আৰু সংখ্যা কাক কয় ইয়াৰ ধাৰণা তোমালোকৰ ক্লিয়াৰ হ'ল যেহেতু চোৱা তোমালোক সৰু ল'ৰা ছোৱালী তোমালোকে ভিডিওটো এবাৰ চালে হয়তো বুজি নাপাব পাৰা তোমালোকে কি কৰিব লাগিব ভিডিওটো 2-3 বাৰ বা 4 বাৰ মানলৈকে তোমালোকে চাব লাগিব ঠিক আছে তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা এতিয়া চোৱা ইয়াত আমাক এটা উদাহৰণ দিয়া আছে উদাহৰণত কি দিছে চোৱাচোন যে 27 যেটো সংখ্যা আছে এই সংখ্যাটো দুটা অংকৰ দ্বাৰা গঠিত হৈছে হয়নে সেই অংক দুটা কি 2 আৰু 7 অৰ্থাৎ এই যেটো 27 সংখ্যা এইটো কি বুলি কয় সংখ্যা কাৰণ ইয়াৰ পৰা 2 আৰু 7 এই দুটা প্ৰতীক বা চিহ্ন ব্যৱহাৰ কৰি আমি এই সংখ্যাটো লিখিছো হয়নে এইটো কি বুলি কোৱা হয় এটা সংখ্যা বুলি কোৱা হয় এই সংখ্যাটোত থকা ইয়াত যে আছে 2 আৰু ইয়াত যে আছে 7 এই দুটা কি হয় এই দুটা হৈছে অংক মতলব একে ধৰণে যদি তোমালোকে 358 সংখ্যাটো লোৱা এই সংখ্যাটো এটা তিনিটা অংক বিশিষ্ট সংখ্যা সেই অংক তিনিটা হৈছে 3 5 আৰু 8 অৰ্থাৎ 3 5 আৰু 8 এই প্ৰতীক বা চিহ্ন কেইটা ব্যৱহাৰ কৰি আমি এই 358 সংখ্যাটো লিখিছো আৰু এই 358 যেটো সংখ্যা এইটো হৈছে এটা তিনিটা অংক বিশিষ্ট সংখ্যা আশা কৰিছো বুজি পালা এতিয়া নেক্সট আমি চাব লাগিব স্থানমান তালিকানো কি হয় ঠিক আছে স্থানমান তালিকা চাবা তোমালোকে মনোযোগেৰে স্থানমান তালিকা কি হয় জানিবৰ কাৰণে তোমালোকে প্ৰথমতে জানিব লাগিব তোমালোকক নিশ্চয় স্কুলত হলে শিকাইছে হয়নে একক দশক শতক ঠিক আছে যেহেতু তোমালোক ক্লাস 3 ত আছা বৰ্তমান গতিকে মই তোমালোকক এতিয়া কেৱল একক দশক আৰু শতকলৈ বুজাম ঠিক আছে ইয়াৰ পিছৰ ক্লাস সমূহত বা ইয়াৰ পিছৰ ভিডিও সমূহত তোমালোকক হাজাৰ লাখ
কৌটি আদিৰ বিষয়ে শিকাবলৈ চেষ্টা কৰিম এতিয়া চোৱা স্থান মান তালিকা আমি প্ৰথমতে কি পাও চোৱা মই এইটো সাইডৰ পৰা লিখি দিছো আমি প্ৰথমতে কি পাও একক ঠিক আছে একক নেক্সট এককৰ পিছত আমি কি পাও দহক নেক্সট দহকৰ পিছত কি পাও শতক ঠিক আছে প্ৰথমতে তোমালোকে একক দহক আৰু শতক কি হয় হেয়া তোমালোকে জানি লোৱা উদাহৰণ হিচাপে মই এটা সংখ্যা লিখিলো ইয়াত তিনিটা অংক বিশিষ্ট সংখ্যা যেহেতু শতকলৈ শিকাবলৈ চেষ্টা কৰিছো আমি প্ৰথমটো ললো 452 হয়নে এই সংখ্যাটোৰ এককৰ স্থানত কোনটো এইটো হৈছে এককৰ স্থান অৰ্থাৎ দুইটো কি হয় এককৰ স্থান অৰ্থাৎ আমাৰ যেটো খুফাল আছে খুফালৰ পৰা এইটো খুফালৰ পৰা যেটো আছে এইটো খুফালে থকাটো এককৰ স্থান ঠিক আছে অৰ্থাৎ দুই হ'ব এককৰ স্থানত দহক চোৱা একক দহক যেনে আমি কেনেকৈ মাতো 5 10 2 কেনেকৈ মাতো আমি 5 10 2 চোৱা 52 সংখ্যাটো যদি মাতিবলৈ আমি কেনেকৈ মাতো 5 10 2 52 অৰ্থাৎ 5 টো কি আছে দহকৰ স্থানত আছে সেইকাৰণে আমি মাতো 5 10 2 52 ঠিক আছে যেহেতু দহকৰ স্থানত আছে 5 টো ক'ত লিখিব লাগিব দহকৰ স্থানত আমি লিখিব লাগিব একে ধৰণে চোৱা একক দহক শতক 4 টো ক'ত আছে চোৱা 4 টো আছে শতকৰ স্থানত গতিকে আমি সংখ্যাটো মাতোতে কেনেকৈ মাতো 400 একক দহক শতক 4 টো শতকৰ স্থানত থকা মানে 400 একক দহক 5 10 2 অৰ্থাৎ 452 শতকৰ স্থানত কি হ'ব 4 হ'ব আশা কৰিছো বুজি পালা একে ধৰণে আমি অন্য এটা সংখ্যা লওঁ আহাচোন নেক্সট সংখ্যাটো আমি ল'ব পাৰো 3 10 7 ললো হয়নে 3 10 7 যদি আমি একক দহকৰ কোনটো আমি বিচাৰিব লাগে তেতিয়া কি কৰিম এইফালে যেটো আছে ঠিক আছে এইটো কি হ'ব এককৰ স্থানত আৰু 7 টো হ'ব এককৰ স্থানত আৰু এইটো চোৱা 3 টো কোনটো স্থানত আছে দহকৰ স্থানত গতিকে 3 টো ইয়াতে লিখিব লাগিব অৰ্থাৎ কিমান হ'ল 3 10 7 আশা কৰিছো তোমালোকে বুজি পালা একক দহক আৰু শতক কি হয় তথাপিও আৰু এটা কৰি দিছো চাবা আন এটা আমি সংখ্যা ললো যেনে চোৱা 2 5 3 অৰ্থাৎ 253 সংখ্যাটো ললো এই সংখ্যাটোৰ এককৰ স্থানত কি আছে চোৱা 3 আছে দহকৰ স্থানত কি আছে চোৱা 5 আছে আৰু শতকৰ স্থানত কি আছে চোৱা শতকৰ স্থানত আছে 2 ঠিক আছে এতিয়া আমি ইয়াৰ পিছত কিছু কথা আমি মনত ৰাখিব লাগিব বা তোমালোকে মনত ৰাখিব লাগিব তোমালোকে চোৱা তোমালোকে মনত ৰাখিব লাগিব যে কি মনত ৰাখিব লাগিব চোৱা তোমালোকে এইখিনি তোমালোকৰ বহিখনত ধুনীয়াকৈ লিখি লবা ঠিক আছে তোমালোকৰ পৰীক্ষাত কিন্তু ইয়াৰ পৰা কোৱেশ্চন আহিব প্ৰথমটো চোৱা এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হয় এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 9 কাৰণ 9 কি আছে এটা অংক আছে হয়নে চোৱা আমি এটা অংক বিশিষ্ট সংখ্যা কোনবোৰ পাও 1 পাও 2 পাও 3 4 5 6 7 8 9 হয়নে 9 ৰ পিছত আমি কি পাও চোৱা 9 ৰ পিছত আমি পাও 10 10ত কেইটা অংক আছে চোৱা 10ত আছে আমাৰ চোৱাচোন 10ত কেইটা অংক আছে আমি যদি 10 লিখো 10ত কেইটা অংক আছে দুটা 1 আৰু 0 গতিকে আমি লিখিব পাৰো বা তোমালোকে মনত ৰাখিবা যে এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যেটো সংখ্যা হেয়া হ'ব 9 ঠিক আছে নেক্সট চাবা এতিয়া 2 নম্বৰ দুটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈছে 10 আৰু আটাইতকৈ যেটো ডাঙৰ সংখ্যা হেয়া হৈছে 99 মই আৰু ৰিপিট কৰি কৈছো দুটা অংক বিশিষ্ট আটাইতকৈ যেটো সৰু সংখ্যাটো কি হ'ব 10 হ'ব আৰু আটাইতকৈ যেটো ডাঙৰ সংখ্যা সেই ডাঙৰ সংখ্যাটো হ'ব 99 কাৰণ আমি গম পালো এক নম্বৰটোতে যে এটা অংক বিশিষ্ট আটাইতকৈ যেটো ডাঙৰ সংখ্যা হেয়া হৈছে 9 9 ৰ পিছত আমি 10 পাও আৰু সেই 10 টোৱে হৈছে দুটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা কাৰণ চোৱা 10 দুটা অংক আছে কি কি আছে 1 আৰু 0 দুটা অংক আছে দুটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা 10 পৰীক্ষাত এতিয়া তোমালোকৰ আহিব পাৰে যে এটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি তেতিয়া হলে 9 লিখিব লাগিব দুটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা কি তেতিয়া 10 লিখিব লাগিব আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো যদি খুদে দুটা অংক বিশিষ্ট তেতিয়া কিমান হ'ব 9 10 9 99 হ'ব
কাৰণ আমি 10ৰ পিছত 11 পাওঁ 12 এনেকে গৈ গৈ আমি 91 92 93 94 95 96 97 97 98 99 পাওঁ 99 পাওঁ হয়নে 99 পিছত আমি কি পাওঁ 100 পাওঁ 100 টো দুটা অংক বিশিষ্ট নহয় কিহৰ কাৰণে নহয় 100 তিনিটা অংক আছে 1 আৰু দুটা শূন্য আছে অৰ্থাৎ তিনিটা অংক বিশিষ্ট সংখ্যা হ'ব 100 আৰু তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু যিটো সংখ্যা সেয়া হ'ব 100 আৰু দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ যিটো সংখ্যা সেয়া হ'ব 99 কাৰণ 99 পিছত আমি আৰু দুটা অংক বিশিষ্ট ডাঙৰ সংখ্যা নাপাওঁ আশা কৰিছো বুজি পালা ধুনীয়াকে নেক্সট চাবা 3 নম্বৰটো তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 কাৰণ আমি গম পালো যে দুটা অংক বিশিষ্ট যে ডাঙৰ সংখ্যা আছে 99 সেই 99 সংখ্যাটোৰ পিছতে আমি কি পাওঁ আমি পাওঁ 100 100 কেইটা অংক আছে চোৱা 100 আছে তিনিটা অংক 1 আৰু দুটা শূন্য এই কাৰণে তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 হ'ব আটাইতকৈ ডাঙৰ সংখ্যা তিনিটা অংক বিশিষ্ট ঠিক আছে কিহৰ কাৰণে 999 হ'ব কাৰণ 999 ৰ পিছত আমি আৰু তিনিটা অংক বিশিষ্ট সংখ্যা নাপাওঁ 999 ৰ পিছত আমি পাওঁ 1000 1000 ৰ তিনিটা অংক নাই তোমালোকে চোৱাচোন 1 আৰু তিনিটা শূন্য আছে অৰ্থাৎ 1000 টো হৈছে চাৰিটা অংক বিশিষ্ট এটা সংখ্যা ঠিক আছে বা চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা এইখিনি তোমালোকে লিখি লবা এইখিনি তোমালোকৰ পৰীক্ষা ইয়াৰ পৰা এটা দুটা কোৱেশ্চন আহিব ঠিক আছে নেক্সট তোমালোকে চোৱা এতিয়া নিজে লিখা পেজ নম্বৰ 6 উলিয়াই লবা পেজ নম্বৰ 6 ঠিক আছে তোমালোকৰ কিতাপখন তোমালোকে ধুনীয়াকৈ উলিয়াই লোৱা ভিডিওটো চাই দেখা কিতাপখন উলিয়াই লোৱা পৃষ্ঠা নম্বৰ 6 উলিয়াবা ইয়াতে কি দিছে চোৱা আমাক কি কৈছে এতিয়া নিজে লিখা এটা আমাক উদাহৰণ দিছে যেনে আমাক সংখ্যাবোৰ ইয়াত দিয়া আছে চোৱাচোন ইয়াতে আমাক কি দিছে চোৱা ইয়াতে আমাক দিছে সংখ্যা কি সংখ্যা দিছে চোৱা কোনবোৰ সংখ্যা বুলি কোৱা হয় এইবোৰ হৈছে সংখ্যা এই সংখ্যাবোৰ এইটো সাইডত আমাক দি থৈছে চোৱা হয়নে আৰু ইয়াত আমাক এটা উদাহৰণ দিছে অৰ্থাৎ এই সংখ্যাবোৰ আমাক আখৰেৰে লিখিবলৈ দিছে যেনে প্ৰথম তোমাক লিখি দিছিল কি আছিল 3608 দিছিলে হয়নে কিমান দিছে চোৱা প্ৰথমটো আমাক দিছিল 3608 এইটো আমাক কি কৈছে আখৰেৰে লিখিবলৈ কৈছে ঠিক আছে এতিয়া চোৱা একক দশক শতক হাজাৰ তোমালোক মই কি এলে শিকালো চোৱা এইটো এটা সংখ্যা ধৰি লোৱা এইটো এটা সংখ্যা 2 3 4 6 এই সংখ্যাটোৰ এইটো হৈছে এককৰ স্থান এইটো হৈছে দশকৰ স্থান এইটো হৈছে শতকৰ স্থান আৰু এইটো হৈছে হাজাৰৰ স্থান ঠিক আছে মনত ৰাখিবা তোমালোকে চেষ্টা কৰিবা একক দশক শতক হাজাৰ একেধৰণে এই সংখ্যাটোত চোৱা 3608 গতিকে একক দশক শতক হাজাৰ তিনিটো কিহৰ ঘৰত আছে হাজাৰৰ ঘৰত গতিকে আমি কি লিখিব লাগিব 3000 চোৱা লিখিছো 3000 নেক্সট চোৱা একক দশক শতক 6টো কোনটো ঘৰত আছে শতকৰ স্থানত আছে হয়নে গতিকে আমি 600 লিখিব লাগিব নেক্সট চোৱা দশকৰ স্থানত একো নাই শূন্য আছে গতিকে আমি একো লিখিবই নালাগে এককৰ স্থানত 8 আছে কাৰণে 8 লিখি দিলে হ'ব আশা কৰিছো বুজি পাইছা এতিয়া একে ধৰণে আমি নেক্সট কেটা কৰিবলৈ চেষ্টা কৰিম মনকে চাই যাবা মনোযোগেৰে ঠিক আছে নেক্সট আমাক কিমান দিছে চোৱা নেক্সট আমাক দিছিল একক দশক শতক হাজাৰ সাতটো কিহৰ ঘৰত আছে হাজাৰৰ ঘৰত আছে গতিকে আমি লিখিব পাৰো চোৱা 7 দন্ত্যাক্ষত আকাৰ দন্ত্যাত সাত ঠিক আছে 7000 নেক্সট চাবা একক দশক শতক 6টো কোন স্থানত আছে শতকৰ স্থানত আছে গতিকে লিখিম আমি 600 লিখিম 7600 নেক্সট ওয়ান একক দশক তিনিটো দশকৰ ঘৰত আছে গলে 3 10 এককৰ স্থানত আছে 9 3 10 9 কিমান হ'ব 3 10 9 হ'ব 39 ঠিক আছে মানকে লিখিবাচোন মানকে লিখিবা এনে ধৰণে 3 10 9 39 দীৰ্ঘ 59 প্ৰথম ছ লয়লত স্বীকাৰ দ্বিতীয় ছ এতিয়া ইয়াতে তোমালোক এটা বস্তু জানিব বিচাৰিছো যে তোমালোকে যদি বেলেগ বেলেগ কিতাপ চোৱা
কোনোবাখন কিতাপত তোমালোকে 39ৰ শেষত দ্বিতীয় শ পাবা, কোনোবাখন কিতাপত তালিক শ পাবা। ঠিক আছে, কাৰণ তোমালোকে বেলেগ বেলেগ কিতাপ সকলে ইউজ কৰা যিবিলাকত লিখা থাকে 1 2 এইবোৰ। ঠিক আছে, গতিকে কিছুমান কিতাপত তালিক শ আছে আৰু কিছুমানত দ্বিতীয় শ আছে। হ'ব, এইটো মনত ৰাখিবা। আশা কৰিছো ধুনীয়াকে চিনি পাইছা। কিবা অসুবিধা পালে আমাক জনাবলৈ নাপাহৰিবা। নেক্সট কেইটা কৰি লিখোৱা আছোন আমি আখৰেৰে। নেক্সট আমাক কিমান দিছে চোৱা, ইয়াৰ পিছত আমাক দিছিল 8057 দিছে, হয়নে? 8057 এইটো চোৱা, একক, দশক, শতক, হাজাৰ। 8টো হাজাৰৰ ঘৰত আছে, গতিকে আমি লিখিব পাৰো 8000। তোমালোকেও লিখি লোৱা 8000। একক, দশক, শতক, শতকৰ স্থানত 0 আছে, 0 থাকিলে আমি একো লিখিব নালাগে। ঠিক আছে, নেক্সট একক, দশক, দশকৰ 5 আছে, 5 10 আৰু একৰ স্থানত 7 আছে, 5 আৰু 7 লগ লাগি হৈ গ'ল 5 10 7 57। ঠিক আছে, লিখি লোৱা কিমান হ'ল 8057 হ'ল, লিখি লোৱা। এতিয়া নেক্সটটো চাবা, নেক্সট একক, দশক, শতক, হাজাৰ। 9 কি হ'ব 1000, তেন্তে 9 লিখা 9000। একক, দশক, শতক, 8টো কোনটো স্থানত আছে? শতকৰ স্থানত আছে, গতিকে আমি কি লিখিম 800। 9800। একৰ স্থানত 4 আছে, গতিকে আমি 4 লিখিম 9804। দাঁড়ি দিব পৰা। ঠিক আছে, নেক্সট চোৱা, একক, দশক, শতক, হাজাৰ। 5টো কোনটো স্থানত আছে? হাজাৰৰ স্থানত আছে, গতিকে 5000। চোৱা, কি লিখিব লাগিব 5000। পৰ ওপৰত এটা চন্দ্ৰ বিন্দু দিবলৈ নাপাহৰিবা, 5000। নেক্সট কিমান দিছে চোৱা, শতকৰ স্থানত একো নাই, দশকৰ স্থানতো একো নাই, এককৰ স্থানত 4 আছে, গতিকে লিখা 5004। যদি ভিডিওটো চাই ভাল পাইছা, তোমালোকে ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা। ঠিক আছে, তেতিয়াহে আমি এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ আমি আৰু উৎসাহিত হ'ম। এতিয়া নেক্সটটো চাও, পেজ নাম্বাৰ 7 চোৱা। পেজ নাম্বাৰ 7ত আকৌ আমাক কি দিছে, সংখ্যাটো আমাক আখৰেৰে দিয়া আছে। ঠিক আছে, আমাক এনে ধৰণে লিখিব দিছে। এইটো আমাক কৰি দিয়া আছে কিতাপখনত 2845। এইটো আমাক অংকেৰে এনে ধৰণে লিখিবলৈ দিছে। এতিয়া নেক্সটটো কৰো আহাচোন। এইটো আমাক আখৰেৰে দিয়া আছে, আমাক এনে ধৰণে অংকেৰে লিখিবলৈ দিছে। কি দিছে চোৱা, 4000। গতিকে হাজাৰৰ ঘৰত 4 লিখিব লাগিব, 4000 লিখিলো। 500, শতকৰ স্থানত 5 লিখিব লাগিব, 500। আৰু 92 দিছে, 92 কিয় হয় 9 আৰু 2 লগ লাগি, অৰ্থাৎ 9 10 2 92। ঠিক আছে, এইটো হ'ব আনসাৰ 4592। এতিয়া নেক্সটটো চাও আহা। নেক্সট আমাক কিমান দিছে চোৱাচোন। নেক্সট আমাক দিছে 5448। যেহেতু হাজাৰ ঘৰত 5 দিছে, তোমালোকে ধুনীয়াকে 5টো লিখি লোৱা, 5000। শতকৰ স্থানত কিমান হ'ব 4, গতিকে 400। আৰু কিমান দিছে 48 দিছে, 48 কিয় কি হয় এতিয়া 4 আৰু 8 লগ লাগি হৈ যায় 48। এইটো হৈছে আনসাৰ 5448। আৰু ইয়াত তোমালোক মই আগৰ কিতাপ হয়তো কমা দিবলৈ পাহৰিলো, তোমালোকে দি লবা, মই শিকাই দিছো কেনেকৈ কমা ব্যৱহাৰ কৰিব লাগে। আমাৰ দুটা পদ্ধতি আছে, তোমালোক মই এটা পদ্ধতি আজিৰ ভিডিঅ'ত কম, যেটো ভাৰতীয় পদ্ধতি। ঠিক আছে, তোমালোকে আন্তৰ্জাতিক পদ্ধতিৰ বিষয়ে ক্লাস 5 6 মানত পাই যাবা। ভাৰতীয় পদ্ধতিত আমি কি কৰো, যেনে ধৰা এইটো সংখ্যা 2 4 6 8 9 2 7। ঠিক আছে, এই সংখ্যাটোত আমি কি কৰিব লাগে, সোঁফালৰ পৰা প্ৰথমতে 3 নম্বৰ স্থানত প্ৰথমটো কমা, এইফালৰ পৰা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা, আৰু এইফালৰ পৰা 7 নম্বৰ স্থানত আমি তৃতীয়টো কমা ব্যৱহাৰ কৰিব লাগে। একেধৰণে ইয়াত যদি আমি ব্যৱহাৰ কৰো চোৱা, এই চোৱা সোঁফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথমটো কমা আমি ব্যৱহাৰ কৰিছো। ঠিক আছে, গতিকে মনত ৰাখিবা ভাৰতীয় পদ্ধতি মতে সোঁফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা, ঠিক আছে,
5 নম্বৰ স্থানত দ্বিতীয়টো কমা আৰু 7 নম্বৰ স্থানত আমি তৃতীয়টো কমা ব্যৱহাৰ কৰিব লাগে এইটো বস্তু মনত ৰাখিবা ঠিক আছে নেক্সট 1010 দিয়া আছে কিমান দিছে 1010 চোৱা 1 লিখিলো হয়নে এতিয়া চোৱা 1000 লিখিলো 1 লিখিলো নহয় গতিকে 10 দিছে চোৱা শতকৰ স্থানত কি আছে উল্লেখ কৰা নাই একো নিদিলে কি কৰিম শূন্য দিম দহকৰ স্থানত কিবা দিছে নে যেহেতু চোৱা 10 বুলি দিছে 10 হলে কি হ'ব 1 আৰু 0 লগ লাগি 10 হয় গতিকে 1010 দিলে হ'ব এইটো যেহেতু আমাৰ শতকৰ স্থানত একো দিয়া নাছিল সেইবাবে আমি শতকৰ স্থানত 0 এটা বহুৱাই দিছো একেধৰণে নেক্সটটো চোৱা 9000 দিছে গতিকে 9 লিখি লোৱা 600 শতকৰ স্থানত 6 হ'ব আৰু 60 দিছে নহয় গতিকে 6 আৰু 0 লগ লাগি 60 হয় এইটো ঠিক আছে 9660 এইটো হ'ব ইয়াৰে আনসার এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত কেনে পাইছা যদি তোমালোকে আমাক জনাবা লগতে অসম জাতীয় বিদ্যালয়ৰ ক্লাছসমূহ আমাৰ আগত হৈ আছে যদিহে তোমালোক সম্পূৰ্ণ ভিডিঅ'সমূহ লাগে তোমালোকে এতিয়াই ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি দিবা এপত তোমালোকে কি কৰিব পাৰিবা এপত অনলাইন ক্লাছ কৰিব পাৰিবা ঠিক আছে তাত তোমালোকে প্ৰতিটো সাবজেক্টৰে গোটেইখিনি ভিডিও তোমালোকে তাত পাই যাবা অতি কম পইচাত ঠিক আছে এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা এপটো ডাউনলোড কৰিবা আমাৰ এপত 3000তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে লাষ্ট ইয়াৰ অৰ্থাৎ যোৱা বছৰ ক্লাছ কৰিছিলে গতিকে তোমালোকে যদি এই বছৰ এবছৰ ক্লাছ কৰিব পাৰিবা আৰু ইয়াৰ বিষয়ে যদি কিবা সুধিবলগীয়া আছে তেতিয়া হলে 9954174571 এই নম্বৰত তোমালোকে আমাক এটা WhatsAppত মেসেজ কৰিবা আমি তোমালোকক ইয়াৰ বিষয়ে গোটেইখিনি ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি